আমার অধিকার আছে, আমার স্বাধীনতা আছে যে আমি নিজৰ নীতি নিয়ম পৰম্পৰা সংস্কৃতি আমি পালন কৰিব পাৰোঁ আৰু আমালোকৰ মাজত এটা বন্ধুত্ব ভাতৃত্ব ভাৱ আমি জীয়াই ৰাখিবলৈ বিচাৰোঁ। তেতিয়াহে ভাৰত একগোট হৈ থাকিব। সেই একেই চিন্তাধাৰা আমাৰ অসমৰ ভিতৰত, আমাৰো চিন্তাধাৰা জাতীয়বাদী চিন্তাধাৰাৰ লগত মিল আছে, কিন্তু আমাৰ জাতীয়বাদী চিন্তাধাৰাত সকলৰ জাতীয়বাদী চিন্তাধাৰাৰ কাৰণে স্থান আছে। আমি সকলোকে সন্মান কৰোঁ। যদি বৰাকত তেওঁলোকে ভাষা শ্বহীদৰ নামত শ্বহীদসকলক সন্মান কৰে, তো কংগ্ৰেছে সন্মান কৰে। যদি অসম আন্দোলনত শ্বহীদ হোৱা আমাৰ শ্বহীদসকলক যদি সন্মান কৰে, তেতিয়া কংগ্ৰেছে সন্মান কৰে। যদি গোৰ্খা, যদি হিন্দী স্পিকিং, যদি কাৰ্বি বড়ো ৰাভা কাৰণে যদি কোনোবা চিন্তা কৰে, তেতিয়া কংগ্ৰেছে চিন্তা কৰে। যদি মিচিং মৰাণ মতা কোচ ৰাজবংশীৰ বাবে যদি কোনোবাই চিন্তা কৰে, তেতিয়া কংগ্ৰেছে চিন্তা কৰে। আৰু সেইকাৰণে আমাৰ জাতীয়বাদী চিন্তাধাৰা বেলেগৰ পৰা পৃথক। আমি সকলৰ সমান অধিকাৰ, সকলৰ সমান উন্নতি, সকলৰ সমান প্ৰগতি আমি বিচাৰোঁ আৰু সকলৰ মাজত এনাজৰি আৰু সম্প্ৰীতি বিচাৰোঁ। ক্ষমতা আহিব, ক্ষমতা যাব, কিন্তু এই কংগ্ৰেছৰ আদৰ্শ আমি কেতিয়াও ত্যাগ কৰিব নোৱাৰোঁ। মানুহে ৰাহুল ডাঙৰীয়া বহুত সমালোচনা কৰিছিল, কিন্তু ৰাহুল ডাঙৰীয়া সদায় এজন প্ৰকৃত কংগ্ৰেছৰ কৰ্মীৰ দৰে সদায় কংগ্ৰেছৰ যে আমাৰ আইডিয়লজি কি নফরত কি বাজাৰ মে মোহব্বত কি দোকান খোলনি হে, সেই আইডিয়লজি লৈ যেতিয়া সমগ্ৰ ভাৰতৰ ভিতৰত বিজেপিয়ে মণিপুৰক পাহৰি গৈছিল, সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়া দুবাৰকৈ মণিপুৰলৈ গৈছিল আৰু দ্বিতীয়বাৰ ভাৰত জোড়ো ন্যায় যাত্ৰা মণিপুৰৰ পৰা আৰম্ভ কৰিছিল। আৰু আজিও কংগ্ৰেছ দলে সাধাৰণ ৰাইজৰ ভোট দিয়া অধিকাৰৰ বাবে সংগ্ৰাম কৰি আছে। ভোট আমাক দিয়ক বা বেলেগক দিয়ক, কিন্তু কোনোৱে ভুৱা ভোটাৰ তালিকা ভিতৰত সোমাব নোৱাৰে। এয়া শপত আজি কংগ্ৰেছ দলে লৈছে। আজি আধুনিক ভাৰতৰ ভিতৰত য'ত ডিজিটেল ইণ্ডিয়া আছে, য'ত আধাৰ আছে, কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ এটা শুদ্ধ ভোটাৰ তালিকা কিয় দিব পৰা নাই? তোমালোকে নিজে ভাবি চোৱাচোন। এক্সেলত যদি আমি গোটেইখিনি নাম দিব পাৰোঁ, ছফ্টৱেৰ লগাব পাৰোঁ, 1 ছেকেণ্ডত ডুপ্লিকেট নাম ওলাব পাৰিম। আৰু এই গোটেই ডাটাটো নিৰ্বাচনী আয়োগৰ ওচৰত আছে, তেওঁলোকৰ ওচৰতো ডিজিটেল ভোটাৰ তালিকা আছে। তেওঁকো ওলাব নোৱাৰে যে এজন মানুহ 4টা ঠাইত পলিং ষ্টেচনত ৰেজিষ্টাৰ হৈ আছে। তেওঁলোকে কি ওলাব নোৱাৰে যে এটা নাম 4বাৰকৈ সোমাই আছে। তেওঁলোকে কি ওলাব নোৱাৰে যে এটা এড্ৰেছত প্ৰায় 100 মানুহ তাত ৰেজিষ্টাৰ হৈ আছে। গোটেই ডাটা তেওঁলোকৰ ওচৰত আছে। যদি তেওঁলোকে বিচাৰে এই গোটেই ভোট আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।